তো বন্ধুসকল আপোনালোকক দেখুৱাইছোঁ ধুবুৰী বিংগুলি বিয়া। তো লগ্নটো আছে ৰাতি 9:30 বজাত। এতিয়া লাহেকৈ ওলাব। ভিডিঅ'টো দেখুৱাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেনেহ'লে প্লিজ ক্ষমা কৰি দিব। বিংগুলি বিয়া গিলে নিয়ম, তো আপোনালোকে চাই থাক, ভালো লাগিব। মই আপোনালোকে দেখাব লাগছে বিয়াৰ আগৰ দিনা তাৰমানে এতিয়া গংগা নিমন্ত্ৰণ কৰিবলৈ যাব। তাৰমানে গংগাত গৈ পানী আনিব লাগিব দৰাটোক গা ধুই দিবলৈ। তো এইকাৰণে এতিয়া বাদ্যযন্ত্ৰবিলাক আহি পাইছে, সিহঁতক পূজা কৰি আছে। বাদ্যযন্ত্ৰবিলাকৰো আশীৰ্বাদ লাগে। এতিয়া গংগাক নিমন্ত্ৰণ কৰিবলৈ গৈ আছে। তাৰমানে অহাকালি বিয়া, অহাকালি ৰাতিপুৱা ধৰ 8-9টামান বজাত পানী ল'বলৈ আহিব নয়া বৰবলৈ গা ধুবলৈ। এতিয়া নিমন্ত্ৰণ কৰিবলৈ গৈ আছে গংগাক। তো বন্ধুসকল, ধুবুৰী ব্ৰহ্মপুত্ৰ নদীটো অলপ দূৰ হয়, সেইকাৰণে ওচৰতে পাইপ আছে মন্দিৰৰ কাষত, তাতে এনেকৈ নিমন্ত্ৰণ কৰি আছে। এইটো পাইপটো ইয়াৰ পৰা পানী লৈ যাব অহাকালি ৰাতিপুৱা। এনেদৰে গংগাক নিমন্ত্ৰণ কৰা হ'ল আৰু গংগাক নিমন্ত্ৰণ কৰি চবেই খুচি হৈ ডান্স কৰিবলৈ ধৰিলে। আৰু এনেদৰে মন্দিৰত সেৱা জনাই ঘৰত আহি পালেহি নাচি নাচি। তো বন্ধুগুলা কালকে আছে বিয়া। তো ওটা যেনে বিয়ালে বৰ কইনাগিলা গা ধুৱাই দিব লাগিব। ওটা যেনে আজকে আর কি গঙ্গা নিমন্ত্রণ করে আহিলে, তো কালকে পানি নিয়ে আহিব। তো গঙ্গা নিমন্ত্রণ কৰিব যাওয়া মানুষ লাগে খাওয়া দিলে মিষ্টি বুনিয়া ভুজিয়া এগুলো খাওয়া দিছে। বডিগুলো কি মিষ্টি খাইছিস? ও তার মানে জলটা কালকে নিয়ে আসবো, আজকে নিমন্ত্রণ করে আসলো না? আচ্ছা আচ্ছা আচ্ছা, গঙ্গা নিমন্ত্রণ খাওয়া না? এইটো হ'ল মেহেন্দি, বহুত ধুনীয়াকৈ সজাই ৰাখিছে। এইটো ফাৰ্ষ্টতে দৰাটোক লগাই দিব। দৰাটোক লগাই দিয়াৰ পিছত ঘৰৰ মানুহবিলাক সকলোৱে লগাব। তো বন্ধুসকল, তো মই এতিয়া নতুন জামাইৰ ঘৰত আহিছোঁ। তো বিয়ার আগত কেনেকা ফিল হয় মই এতিয়া সুধি আছো। আচ্ছা ভাই, আপনার তো কালকে বিয়া, আপনি সব মেহেন্দি সেন্ডি লাগালেন, জলের নিমন্ত্রণ করে আসলেন, কালকে জল নিয়ে আসবো, আপনাকে স্নান করাবো না? আপনার মনটা কিরকম লাগি আছে? মনটা বেশ খুশি খুশি লাগি আছে। আর আমার সব মানুষজন সবাই আসছে, আমার রিলেটিভ সব, তারপর আমার পাড়ার মানুষ, আমার দিদি বৌদিরা, মামা মাসিরা সবাই আসতে ইভেন্টটা একদম কালারফুল হয়ে গেছে। সেজন্য আমার খুব খুশি, খুব ভালো লাগছে না? খুব ভালো। বিয়াৰ দিন ৰাতিপুৱা বামুণে পূজা কৰি আশীৰ্বাদ দি আছে নতুন জামাইটোক। আৰু এইফালে ধুনীয়াকৈ নক্সা আঁকাই আছে। তাৰমানে ইয়াত চাউল গুড়া কৰিব। বিয়াৰ সময়ত চাউল গুড়িটা বহুত প্ৰয়োজন। চাউল গুড়া কৰা হৈ গ'ল আৰু এতিয়া এনেদৰে গৈ আছে গংগাত পানী আনিবলৈ। যোৱাকালি ৰাতিত গংগাক নিমন্ত্ৰণ কৰা হৈছিলে, তো আজি ৰাতিপুৱা এতিয়া পানী আনিবলৈ গৈ আছে গংগা। আপোনালোকেতো জানে টাউন চহৰত পানীৰ অলপ অসুবিধাই হয়, নদী নালাবিলাক অলপ দূৰত হয়, এইকাৰণে পাইপৰ পৰা পানী লৈ আছে। তাৰমানে এই পাইপৰ পানী দি ইয়াৰ মন্দিৰৰ পূজা কৰা হয়। মন্দিৰৰ কাষতে আছে পাইপটো, ইয়াৰ পৰাই পানী লোৱা হয় বিয়াৰ পানীবিলাক। ইয়াৰ আশে পাশে যিমান পাৰা আছে বিয়া হয়, ইয়াৰ পৰাই পানী লোৱা হয়। আপোনালোকে জানে বিয়াৰ সময়ত কেনেকুৱা ফূৰ্তি হয়। ল'ৰা ছোৱালী বুলি নাই, বুঢ়া বুঢ়ী বুলি নাই, সকলোৰে এটা বেলেগ আনন্দ হয়। সেইকাৰণে পানী লৈ এতিয়া চবেই ফূৰ্তি কৰি আছে, নাচি খুন্দি এতিয়া ঘৰত লৈ যাব পানী। বিয়াৰ আনন্দটো আৰু বেলেগ। নাচা খুন্দা কৰি কৰি আহি পালেহি দৰাৰ ঘৰ। আৰু এতিয়া নিয়াবৰটো গা ধুৱাব।
অনেক ভয় লাগছে ব্যান পার্টি নিচে থাক ওরকম না বলবো আমরা দাঁড়া দুই দাঁড়া যখন বলবো দাঁড়া তোমরা ছিঁড়ে নাও আলবো না বেশি করে নাও বেশি করে দুইজন করে নাও কেমন করে দিব আগে বলো দাও বেঙ্গলী নিয়মৰ পৰম্পৰা যিমান আত্মীয় বংশ বিয়াত উপস্থিত আছে সকলোৱে এনেধৰণৰ ফুল ছিটি দিব আৰু হলদি মাখাই দিব আবার দিদা দিছে না কেন এই দিদা এই যে হলদি মাখানি শেষ হ'ল আৰু এতিয়া গা ধুৱাই দি আছে আপোনালোকে দেখুৱাইছো দেই ঘৰৰ ফেমিলি মানুহলে গা ধুৱাই দি আছে হলদি মাখানি আৰু গা ধোৱা শেষ হ'ল আৰু এতিয়া চবেই একদম নাচি আছে ধুনীয়াকে আত্মীয় বংশবিলাক যিমানেই ফূৰ্তি নকৰক কিন্তু ছোৱালী ঘৰৰ বা ল'ৰা ঘৰৰ মা বাবাবিলাক বহুত দুখ কৰি থাকে এইটো মাজত যে বহি আছে এইটো হ'ল ল'ৰাটোৰ মা আৰু এইটো হ'ল ল'ৰাটোৰ বাবা বহুত দুখ কৰি আছে দেই আৰু ঘৰৰ দৰজাৰ সন্মুখত এনেকুৱা কৰি ধুনীয়াকৈ বনাই থোৱা হৈছে এইটো হ'ল বন্ধুসকল বৃদ্ধি গোবৰ মাটি কুৰি এনেকৈ দি বনোৱা হয় 1 বছৰ থাকিব আৰু এইটো যি মানুহটো লগায় তাৰ নাবিৰ ওপৰত থাকিব লাগে এই বস্তুবিলাক এতিয়া কইনা ঘৰত লৈ যাব এনেকৈ কইনাটোক পিন্ধি দিব হলদি লগাই দিব না গা ধুৱাই দিব আৰু শাৰী পিন্ধাই দিব তাৰমানে নিয়াৰ বৰটোক যি হলদি দি গা ধুৱাইছে সেই হলদি দি কইনাটোক গা ধুৱাব লাগিব এইকাৰণে আৰু কি হলদিটো দিবলৈ গৈ আছে কইনাৰ ঘৰত আৰু আমি এতিয়া পাই গ'লোঁ চেনপাৰা কইনাৰ ঘৰ বহুত ধুনীয়াকৈ সজাইছে আৰু এইফালে কইনাটোক আগতে ৰেডি কৰি ৰাখিছে যে হলদিটো আহিলে হলদিটো মাখাই দিব তাৰপিছত গা ধুৱাই দিব আৰু এইবিলাক চাওক মানে আত্মীয় বংশ মানুহবিলাক গোটেইখিনি আহিছে ছোৱালী পক্ষৰ মানুহবিলাক ল'ৰাৰ পক্ষৰ মানুহবিলাক খালি হলদিটো পঞ্চাই দি গ'ল আৰু এতিয়া ছোৱালীৰ পক্ষৰ মানুহবিলাক এতিয়া হলদিটো মাখাই দিব আৰু গা ধুৱাই দিব এইটো হ'ল কইনাটোৰ ঘৰ বহুত ধুনীয়াকৈ চাওক আৰু পেণ্ডেলটো বহুত ধুনীয়াকৈ সজাইছে বিয়াৰ সময়ত বহুত মানুহ দৰকাৰ হয় যিমানখিনি ইনভাইট কৰিছিল গোটেইখিনি আত্মীয় স্বজনবিলাক আহিছে আৰু গাঁৱৰ পাড়াৰ মানুহবিলাকো গোটেইখিনি আহিছে সহযোগ কৰিবলৈ এইফালে দৰাটো তৈয়াৰ হৈ গ'ল বিয়াৰ ভৱনত যাবলৈ তাৰমানে লগ্নটো সময় হৈ আহিছে 9:30 বজাত বাবাটো আশীৰ্বাদ দি আছে আৰু ইয়াত মিঠা খুৱাই দিব যিমান আত্মীয় বংশ আছে গোটেইখিনি আশীৰ্বাদ দিব আৰু মিঠা খুৱাব তাৰপিছত যাব বিয়া ভৱনলৈ ইয়াৰ হ'ল বাবা মিষ্টি খুৱাই দি আছে আৰু এইটো হ'ল মামা ভাগনাৰ ৰিলেশ্যনটো আৰু বেলেগ আশীৰ্বাদ দি আছে মামাটো বহুত ধুনীয়াকৈ বেংগলী ভাষাত এটা কথাই আছে মামা ভাগনা যিখানে ভয় নাই সেইখানে আৰু এইটো হ'ল মা নতুন বৌমা পাবতো মাটো বহুত খুচি হৈ আছে আৰু এইটো হ'ল মামী
স্বামী কৈ আছে বাবাই এতিয়া আমাৰ মাজলৈ নাই। বাবায়ক দিলাম চবুশ্ৰীৰ হাতীত তলীয়া। গাড়ী আহি আজিৰ আৰু এতিয়া যাব ইনোভা গাড়ী নি বিয়া ভৱনলৈ। আৰু এতিয়া ধুনীয়াকৈ বিয়া ভৱনত আহি পালে। কইনাৰ ঘৰৰ মানুহবিলাক আগতে আহি পাইছে। দৰাটো আহিব দেখি খুচি হৈ বম ফুটাবলৈ ধৰিলে। এইটো হ'ল ধুবুৰীৰ সাহিত্য সভা বিয়া ভৱন। বহুত ধুনীয়া, গেটটো বহুত ধুনীয়াকৈ সজাইছে। দৰাটো গাড়ীৰ পৰা লাহেকৈ নামিলে আৰু এতিয়া দৰাটোক পূজা কৰি মিস্ত্ৰী আনি খুৱাই ভৱনৰ ভিতৰলৈ লৈ যাব। মানে চাই থাকক, ভিডিঅ'টো ভাল লাগিব। বিয়া ভৱনত আহিলোঁ, ইয়াতে বিয়া হ'ব। ভৱনটা তামাম সজাইছে, একদম বহুত ভাল লাগিছে দেই। অপসার ধ্রুব শ্রীমা অভিজ্ঞে দাসায় বরায় বর্তিকায় মদগণ্ড উৎকর্ষ মদগণ্ড ঐক্য ত্যাগ ভগ্ন আকুবত ঈশ্বরী আনন্দচন্দ্র রত্ন দাস্য ও পশ্চাৎ শ্রী মানবচন্দ্র রত্ন দাস্য শ্রীম মদগণ্ড রাম মদগণ্ড ঐক্য ত্যাগ ভাগর্ব জাম ভগ্ন। আৰু এতিয়া বিয়াৰ দক্ষিণা দিব লাগিব। ছোৱালী ঘৰৰ যিটো 4,000 টকা দিয়ে, তেনেহ'লে দৰাৰ ঘৰৰ ডাবল টকা দিব লাগিব, 8,000। আৰু এতিয়া বামুণটো দুইজনৰ মাজত গাঁঠি দি আছে। এই গাঁঠিটো চিৰজীৱনৰ কাৰণে সংসাৰত মুক্ত হৈ থাকিব লাগিব। আৰু এতিয়া হ'ল মোৰ ভাত খাৱাৰ পাল্লা। মই ভিডিঅ' কৰাৰ কাৰণে মোক বেছি কৰি খোৱাটো দিলে। এইটো হ'ল আৰ মাছ ধুনীয়াকৈ, আৰু এইটো হ'ল বৰালি মাছ, আৰু এইটো হ'ল বৰা, আৰু এইটো হ'ল পাঠা মাংস। বহুত টেষ্টি হৈছে দেই। তো বন্ধুসকল, আজিৰ বিয়াৰ ভিডিঅ'টো ইয়াতে ৰাখিলোঁ। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। জয় হিন্দ, জয় ভাৰত।